বন্ধুসকল আকৌ এবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি যি ভিডিঅ'টো আপোনালোকৰ কাষত লৈ আহিছো এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হ'ব বুলি মই ভাবো, কিয়নো এই ভিডিঅ'টো স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ ৰিলেটেড হয় আৰু ইয়াৰ পৰা বহুকেইটা প্ৰশ্ন হ'ব বুলি মোৰ দীৰ্ঘ বিশ্বাস। মই আশা ৰাখিছো আপোনালোকে মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা একেবাৰে শেষলৈ চাব। তেনেহ'লে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল হৰ্ষস্বৰ বৰ্ণ কেইটা? ইয়াৰ চাৰিটা অপশ্যন আছে, চাৰিটা, পাঁচটা, ছয়টা নে সাতটা। আমাৰ শুদ্ধ উত্তৰটো হ'ব চাৰিটা। এতিয়া আমি জানিব লাগিব এই চাৰিটা হৰ্ষবৰ্ণ কোনবোৰ। আমি জানো অ, হৰ্ষই, হৰ্ষৌ আৰু ৰি এই চাৰিটা বৰ্ণক হৰ্ষস্বৰ বৰ্ণ কোৱা হয় আৰু বাকি যি সাতটা স্বৰবৰ্ণৰ বৰ্ণ আছে সেইকেইটা বৰ্ণক আমি দীৰ্ঘস্বৰ বৰ্ণ কওঁ। পিছত পাম আমি। এতিয়া আহিছোঁ আমি নেক্সট প্ৰশ্নলৈ। তলত দিয়া কোনটো হৰ্ষস্বৰ ধ্বনি নহয়? ইয়াত নহয় বুলি কৈছে অ, হৰ্ষই, দীৰ্ঘৌ, হৰ্ষৌ। তেনেহ'লে আমি ইয়াত দেখিব লাগিব কোনটো হৰ্ষস্বৰ নহয়, অৰ্থাৎ গ নম্বৰটো দীৰ্ঘ যিটো আছে এইটো হৰ্ষস্বৰ ধ্বনি নহয়, এইটো শুদ্ধ উত্তৰ হ'ব। আমি ইতিমধ্যে পাই আহিছোঁ যে হৰ্ষৰ ধ্বনি চাৰিটা, অ, হৰ্ষই, হৰ্ষৌ আৰু ৰি। এতিয়া আহিছোঁ আমি নেক্সট প্ৰশ্নলৈ। স্বৰধ্বনি কেইটা? ইয়াৰ চাৰিটা অপশ্যন আছে, 11টা, 8টা, 9টা নে 10টা। আমাৰ শুদ্ধ উত্তৰটো হ'ব 11টা। আমি সৰু থাকোঁতে পঢ়িছোঁ অ, আ, হৰ্ষই, দীৰ্ঘই, হৰ্ষৌ, দীৰ্ঘৌ, ৰি, এ, ঐ, ও, ঔ এইকেইটা বৰ্ণক স্বৰবৰ্ণ বা স্বৰধ্বনি কোৱা হয়। এতিয়া আহিছোঁ আমি 4 নম্বৰ প্ৰশ্নলৈ। বিশিষ্ট স্বৰধ্বনি কেইটা? ইয়াত অপশ্যন আছে 11টা, 8টা, 9টা নে 10টা। আমাৰ শুদ্ধ উত্তৰটো হ'ব 8টা। আপোনালোকে মনত ৰাখিব, যদি স্বৰধ্বনি কেইটা বুলি কয় তেনেহ'লে উত্তৰটো হ'ব 11টা আৰু বিশিষ্ট স্বৰধ্বনি যদি কয় তেনেহ'লে আপোনালোকৰ উত্তৰ হ'ব 8টা। মনত ৰাখিব। নেক্সট প্ৰশ্ন, 5 নম্বৰ প্ৰশ্ন। দীৰ্ঘস্বৰ বৰ্ণ কেইটা? আগতে প্ৰথমে পাই আহিছোঁ মই হৰ্ষস্বৰ ধ্বনি কেইটা, 4টা পাইছিলোঁ। তেনেহ'লে ইয়াত উত্তৰটো হ'ব, ইয়াত অপশ্যনবিলাক আগে চাই লওঁ, 6টা, 4টা, 8টা নে 7টা। আমাৰ শুদ্ধ উত্তৰটো হ'ব 7টা। হৰ্ষস্বৰ ধ্বনিৰ বৰ্ণবিলাক বাদ দি বাকী যি 7টা আছে আমাৰ স্বৰবৰ্ণৰ বৰ্ণ সেইকেইটা আমাৰ দীৰ্ঘস্বৰ বৰ্ণ। নেক্সট প্ৰশ্ন, তলত দিয়া কোনটো দীৰ্ঘস্বৰ ধ্বনি নহয়? আমি অপশ্যনবিলাক চাই লওঁ, অ, আ, দীৰ্ঘই, দীৰ্ঘৌ। ইয়াৰ 4টা অপশ্যনৰ ভিতৰত যেহেতু ক নম্বৰ অটো হ'ল আমাৰ হৰ্ষস্বৰ ধ্বনি, গতিকে এইটোও আমাৰ শুদ্ধ উত্তৰ হ'ব আৰু বাকী যি 3টা আছে আ, দীৰ্ঘই আৰু দীৰ্ঘৌ এই 3টা দীৰ্ঘস্বৰ বৰ্ণৰ ভিতৰত পৰে। নেক্সট প্ৰশ্ন, তলত দিয়া কোনটো প্লুত স্বৰ বৰ্ণ? ইয়াৰ 4টা অপশ্যন আছে অ, এ, ঐ, ও। আমি প্ৰথমে জানিব লাগিব যে প্লুত স্বৰ বৰ্ণ কাক কোৱা হয়। যেতিয়া কোনো স্বৰবৰ্ণৰ উচ্চাৰণ বেছি দীঘল হয় তেতিয়া সেই স্বৰবৰ্ণক প্লুত স্বৰ বোলে। যেনেকুৱা ধৰক অ মোৰ আপোনাৰ দেশ, ইয়াত অটো অলপ দীঘলকৈ উচ্চাৰণ হৈছে, গতিকে আমাৰ উত্তৰটো হ'ব ক নম্বৰ অ। এতিয়া আহিছোঁ আমি 8 নম্বৰ প্ৰশ্নলৈ। ব্যঞ্জন ধ্বনি কেইটা? ইয়াত 4টা অপশ্যন আছে, 33, 41, 21 নে 45। আমি কনফিউজ হ'ব নালাগে, আমাৰ শুদ্ধ উত্তৰটো হ'ব 33। আমাৰ যি বৰ্গীয় বৰ্ণ আছে, ব্যঞ্জন বৰ্ণৰ বৰ্গীয় বৰ্ণ কৰ পৰা মলৈ এইবিলাকক বৰ্গীয় বৰ্ণ কোৱা হয়। ইয়াত 25টা বৰ্ণ আছে, অৰ্থাৎ ক বৰ্গীয়ৰ 5টা, চ বৰ্গৰ 5টা, মূৰ্ধন্য ট বৰ্গৰ 5টা, দন্তীয় ত বৰ্গৰ 5টা
আৰু প বৰ্গীয়ৰ 5টা অৰ্থাৎ ইয়াত বৰ্গীয় বৰ্ণ হল 25টা তাৰ পিছত উষ্ম বৰ্গীয় বৰ্ণ যিবিলাক আছে যেনেকুৱা ধৰক তালব্য খ মধ্যন্য খ দন্তীয় খ আৰু হ ইয়া 4টা আছে আৰু লাষ্টত আছে অন্তস্থ বৰ্গীয় বৰ্ণ জ ৰ ল উব অৰ্থাৎ 25টা বৰ্গীয় বৰ্ণ আৰু ইয়াত 8টা বৰ্ণ অৰ্থাৎ 33 এই 33 টো হ'ব ব্যঞ্জন ধ্বনি আপোনালোকে মনত ৰাখিব আৰু কিতাপত চাই ল'ব ভালদৰে এতিয়া আইছো আমি নেক্সট প্ৰশ্নলৈ বিশিষ্ট ব্যঞ্জন ধ্বনি কেইটা ইয়াত কোৱা হৈছে ব্যঞ্জন ধ্বনি বা ব্যঞ্জন বৰ্ণ তেনেহলে আমাৰ উত্তৰ হ'ব 33 কিন্তু বিশিষ্ট ব্যঞ্জন ধ্বনি যদি কয় তেনেহলে আমাৰ উত্তৰটো হ'ব 21 আৰু আমাক এতিয়া জানিব লাগিব এই বিশিষ্ট ব্যঞ্জন ধ্বনিবোৰ কোনবোৰ আমাৰ ক বৰ্গৰ 5টা আছে প্ৰথম ছ বৰ্গীয় জ আৰু তাৰ পিছত আছে দন্তীয় ত বৰ্গৰ 5টা প বৰ্গৰ 5টা ৰ ল দন্তি হ আৰু হ এই কেইটা 21টা আমাৰ ব্যঞ্জন বিশিষ্ট ব্যঞ্জন ধ্বনি আপোনালোকে মনত ৰাখিব নেক্সট প্ৰশ্ন তলত দিয়া কোনটো স্পৰ্শ বৰ্ণ নহয় ইয়াত 4টা অপচন আছে প দন্তীয় থ ৰ ভ আমাৰ প্ৰথমে জানিব লাগিব স্পৰ্শ বৰ্ণ কোনবোৰ আমি অলপ আগতেই কৈছো যে বৰ্গীয় বৰ্ণ কৰ পৰা ম লৈ এই 25টা বৰ্ণক বৰ্গীয় বৰ্ণ বলা হয় আৰু ইয়াৰ আন এটা নাম স্পৰ্শ বৰ্ণ গতিকে ৰ তো বৰ্গীয় বৰ্ণৰ ভিতৰত নপৰে কিয়নো ৰ তো হল আপোনালোকৰ অন্তস্থ বৰ্গীয় বৰ্ণ জ ৰ ল উব গতিকে আপোনালোকে শুদ্ধটো হ'ব ৰ আপোনালোকে কিতাপত ভালদৰে চাই ল'ব যে ইটো বৰ্গীয় বৰ্ণৰ ভিতৰত নপৰে কৰ পৰা মৰ ভিতৰত নপৰে গতিকে ইটো হ'ব শুদ্ধ উত্তৰ এতিয়া আমি নেক্সট প্ৰশ্নলৈ বৰ্গীয় বৰ্ণ কেইটা 25টা 26টা 33টা নে 21টা আমি ইতিমধ্যে কৈ আহিছো যে বৰ্গীয় বৰ্ণ বা স্পৰ্শ বৰ্ণ অৰ্থাৎ কৰ পৰা ম লৈ এই 25টা বৰ্ণক বৰ্গীয় বৰ্ণ কোৱা হয় গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব 25 এতিয়া আইছো আমি 12 নম্বৰ প্ৰশ্নলৈ তলত দিয়া কোনটো বৰ্গীয় বৰ্ণ ইয়াত 4টা অপচন আছে অন্তস্থীয় জ তালব্য খ দন্তীয় ধ উভ ইয়াত আমি চাব লাগিব যে কোনটো বৰ্গীয় বৰ্ণৰ ভিতৰত পৰে যেহেতু ইয়াত যেহেতু অপচন আছে গ নম্বৰ দন্তীয় ধ এটো বৰ্গীয় বৰ্ণৰ ভিতৰত পৰে অৰ্থাৎ কৰ পৰা মৰ ভিতৰত এই বৰ্ণটো আছে গতিকে আমাৰ এইটোও হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নলৈ আহিছো তলত দিয়া কোনটো অযুগ্ম বৰ্ণ ইয়াত 4টা অপচন আছে চন্দ্ৰবিন্দু অনুস্বৰ ক্ষিয় আৰু নিয় এই 4টা অপচনৰ ভিতৰত খ নম্বৰ যেটো আছে অনুস্বৰ এইটো হ'ব শুদ্ধ উত্তৰ আমি এতিয়া জানিব লাগিব এই অযুগ্ম বৰ্ণ কাক কোৱা হয় এই বৰ্ণৰ কোনো হুকিয়া উচ্চাৰণ নাই যি বৰ্ণৰ যোগ হয় সেই বৰ্ণৰ উচ্চাৰণে হিয়তৰ উচ্চাৰণ যেনে ধৰক খং উ বা এনেকুৱা ধৰণৰ উচ্চাৰণৰ ভিতৰত এবিলাক থাকে গতিকে আপোনালোকে মনত ৰাখিব যে অনুস্বৰ আৰু বিসৰ্গ এই দুটা অযুগ্ম বৰ্ণ কোৱা হয় ইয়াত যেটো অপচন আছে অনুস্বৰ গতিকে এইটো হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন তলত দিয়া কোনটো উষ্ম বৰ্ণ নহয় ইয়াত নহয় বুলি কৈছে আমি প্ৰথমে জানিব লাগিব উষ্ম বৰ্ণ কাক কোৱা হয় বা কোনবোৰ আমি অলপ আগতেই এই ভিডিওটোত কৈছো যে তালব্য খ মধ্যন্য খ দন্তীয় খ হ এই 4টা বৰ্ণক উষ্ম বৰ্ণ কোৱা হয় গতিকে ইয়াত যেহেতু অপচন ক নম্বৰ যেটো আছে ক্ষিয় এইটো হ'ব শুদ্ধ উত্তৰ এইটো উষ্ম বৰ্ণৰ ভিতৰত নপৰে নেক্সট প্ৰশ্ন তলত দিয়া কোনটো অন্ত বৰ্ণ ইয়াত 4টা অপচন আছে অন্তস্থীয় য় অন্তস্থীয় জ বৰ্গীয় জ প্ৰথম ছ আমাৰ শুদ্ধ উত্তৰটো হ'ব অন্তস্থীয় জ এতিয়া আমি আহিছো 16 নম্বৰ প্ৰশ্নলৈ তলত দিয়া কোনটো হস্যস্বৰ ধ্বনি নহয় ইয়াত 4টা অপচন আছে অ হস্যই হস্যও আৰু ঐ
আমি প্ৰথম প্ৰশ্নত ইতিমধ্যে আলোচনা কৰিছো হস্ৰস্বৰ ধ্বনি কোনবোৰ অ হস্ৰই হস্ৰ আৰু ৰি এইকেইটা বৰ্ণক হস্ৰস্বৰ বৰ্ণ বা ধ্বনি কোৱা হয় আৰু বাকি যি সাতটা স্বৰবৰ্ণৰ বৰ্ণ আছে সেইবিলাকক দীৰ্ঘস্বৰ বৰ্ণ বলে গতিকে ইয়াত স্পষ্টভাৱে আমি গম পাইছো যে ওইটো যেহেতু হস্ৰস্বৰ ধ্বনিৰ ভিতৰত নপৰে এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন তলত দিয়া কোনটো বিশিষ্ট ব্যঞ্জন ধ্বনি নহয় ইয়াৰ চাৰিটা অপচন আছে প্ৰথম স মধ্যন্য ত প বৰ্গীয় জ আমাৰ শুদ্ধ উত্তৰটো হ'ব খ নম্বৰ অৰ্থাৎ মধ্যন্য ত নেক্সট প্ৰশ্ন অল্পপ্ৰাণ বৰ্ণ কেইটা ইয়াৰ চাৰিটা অপচন আছে 15টা 10টা 14টা নে 13টা আমি এতিয়া জানিব লাগিব এই অল্পপ্ৰাণ বৰ্ণ কাক কোৱা হয় বৰ্গীয় বৰ্ণবিলাকৰ প্ৰথম তৃতীয় আৰু পঞ্চম বৰ্গৰ উচ্চাৰণ কোমল হয় সেই দেখি হিয়তক অল্পপ্ৰাণ বৰ্ণ কোৱা হয় আমি এতিয়া জানিব লাগিব বা ইতিমধ্যে গম পাইছো যে বৰ্গীয় বৰ্ণ আমাৰ 25টা কৰ পৰা মলৈ এই পাঁচটা হাৰিত কৰ পৰা পলৈ পাঁচটা হাৰিত আমাৰ 25টা বৰ্গীয় বৰ্ণ আছে আৰু ইয়াৰ প্ৰতিটো হাৰিৰ অৰ্থাৎ প্ৰথম তৃতীয় আৰু পঞ্চম এটা হাৰিত তিনিটাকৈ আমাৰ অল্পপ্ৰাণ বৰ্ণ আছে গতিকে পাঁচটা হাৰিত কিমানটা হ'ব 15টা আমাৰ অল্পপ্ৰাণ বৰ্ণ আছে আপোনালোকে কিতাপত ভালদৰে চাই ল'ব গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব ক নম্বৰ 15টা আপোনালোকে মনত ৰাখিব এটা হাৰিত তিনিটাকৈ অল্পপ্ৰাণ বৰ্ণ আছে প্ৰথম তৃতীয় আৰু পঞ্চম পাঁচটা হাৰিত 15টা মনত ৰাখিব নেক্সট প্ৰশ্ন মহাপ্ৰাণ বৰ্ণ কেইটা এই 25টা বৰ্গীয় বৰ্ণৰ 15টা যদি আপোনালোকৰ অল্পপ্ৰাণ বৰ্ণ হয় আৰু বাকি যি 10টা আছে এই 10টা আপোনালোকৰ মহাপ্ৰাণ বৰ্ণ হ'ব অৰ্থাৎ দ্বিতীয় আৰু চতুৰ্থ যিবিলাক বৰ্ণ আছে এটা হাৰিত দুটাকৈ আপোনালোকৰ মহাপ্ৰাণ বৰ্ণ আছে দ্বিতীয় আৰু চতুৰ্থ আৰু এনেদৰে পাঁচটা হাৰিত আপোনালোকৰ 10টা মহাপ্ৰাণ বৰ্ণ আছে আপোনালোকে ভালদৰে কিতাপত চাই ল'ব গতিকে ইয়াত অপচন বিলাকৰ ভিতৰত 10টা যেটো আছে গ নম্বৰ এইটিও হ'ব শুদ্ধ উত্তৰ এতিয়া আমি আহিছো নেক্সট প্ৰশ্নলৈ তলত দিয়া কোনটো মহাপ্ৰাণ বৰ্ণ ইতিমধ্যে আমি জানিছো অল্পপ্ৰাণ মহাপ্ৰাণ কাক কোৱা হয় গতিকে ইয়াত অপচন বিলাক আগত চাই লও ক মধ্যন্য ত দন্তীয় দ আৰু ভ এই অপচন বিলাকত আমাৰ শুদ্ধ উত্তৰটো হ'ব ভ নম্বৰ যেহেতু ইয়াত মহাপ্ৰাণ বৰ্ণ কোৱা হৈছে মহাপ্ৰাণ বৰ্ণ হল আপোনালোকৰ দ্বিতীয় আৰু চতুৰ্থ বৰ্ণ গতিকে ইয়াত ভটো যেটো আছে প বৰ্গৰ চতুৰ্থ বৰ্ণ আপোনালোকে কিতাপত চাই ল'ব এইটো হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন তলত দিয়া কোনটো অল্পপ্ৰাণ বৰ্ণ ইয়াৰ চাৰিটা অপচন আছে খ প দ্বিতীয় ছ আৰু দন্তীয় থ আমাৰ শুদ্ধ উত্তৰটো হ'ব প যেহেতু অল্পপ্ৰাণ বৰ্ণ অল্পপ্ৰাণ আমি ইতিমধ্যে পাইছো প্ৰথম তৃতীয় আৰু পঞ্চম বৰ্ণক অল্পপ্ৰাণ বৰ্ণ কোৱা হয় অৰ্থাৎ এইটো পটো যেহেতু প বৰ্গৰ প্ৰথম বৰ্ণ গতিকে এইটো হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন কণ্ঠ বৰ্ণ তলৰ কোনটো ইয়াত চাৰিটা অপচন আছে হস্ৰই দীৰ্ঘই নিয় হ আমাৰ এতিয়া জানিব লাগিব কণ্ঠ বৰ্ণ কোনবোৰ কণ্ঠ বৰ্ণ হল অ আ হ ক খ গ ঘ উঙ এই চাৰিটা এইকেইটা বৰ্ণক আপোনালোকে কণ্ঠ বৰ্ণ বুলি জানি ল'ব গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব হ এতিয়া আহিছো আমি নেক্সট প্ৰশ্নলৈ তলত দিয়া কোনটো দন্ত বৰ্ণ নহয় আমি প্ৰথমে জানিব লাগিব দন্তীয় বৰ্ণ কোনবোৰ দন্তীয় ত দন্তীয় থ দন্তীয় দ দন্তীয় ধ দন্তীয় ন এইকেইটা বৰ্ণক দন্ত বৰ্ণ বুলি কোৱা হয় যেহেতু ইয়াত অপচন বিলাক আছে ল এই লটো হ'ব আপোনাৰ শুদ্ধ উত্তৰ এটো দন্তীয় বৰ্ণৰ ভিতৰত নপৰে দন্তীয় ধ দন্তীয় দ দন্তীয় ত এইকেইটা বৰ্ণ দন্ত বৰ্ণ হয় কিন্তু লটো দন্ত বৰ্ণৰ ভিতৰত নপৰে গতিকে এইটো হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন তলৰ কোনটো মূৰ্ধন্য বৰ্ণ সেম প্ৰশ্ন ইয়াত দন্ত বৰ্ণ কোৱা হৈছে ইয়াত মূৰ্ধন্য বৰ্ণ কোৱা হৈছে এতিয়া আমি জানিব লাগিব মূৰ্ধন্য বৰ্ণ কোনবোৰ মূৰ্ধন্য বৰ্ণ হল মূৰ্ধন্য ত মূৰ্ধন্য থ মূৰ্ধন্য দ মূৰ্ধন্য ধ মূৰ্ধন্য ন
এই পাঁচটা বৰ্ণক আমি মূৰ্ধন্য বৰ্ণ বুলি কওঁ গতিকে যেহেতু ইয়াত কৈছে তলৰ কোনটো মূৰ্ধন্য বৰ্ণ হয় গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব ক নম্বৰ অৰ্থাৎ মূৰ্ধন্য ত আৰু বাকি যে তিনিটা আছে দন্তীয় থ দন্তীয় দ আৰু দন্তীয় ধ এইকেইটা বৰ্ণ দন্ত বৰ্ণ আৰু এটো মূৰ্ধন্য বৰ্ণ হয় গতিকে এটো হ'ব শুদ্ধ উত্তৰ ভালদৰে জানি লব আপোনালোকে এতিয়া আমি নেক্সট প্ৰশ্ন লৈ তালব্য বৰ্ণ কেইটা ইয়াত তালব্য বৰ্ণৰ কথা কোৱা হৈছে ইয়াত অপচন আছে 10টা 9টা 11টা নে 8টা এতিয়া আমি জানিব লাগিব এই তালব্য বৰ্ণ কোনবোৰ তালব্য বৰ্ণ হল হস্যই দীৰ্ঘই প্ৰথম ছ দ্বিতীয় ছ বৰ্গীয় জ ঝ নিয় তালব্য খ অন্তস্থীয় জ এইকেইটা বৰ্ণক আমাক তালব্য বৰ্ণ বুলি কোৱা হয় গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব 9টা নেক্সট প্ৰশ্ন তলত দিয়া কোনটো তালব্য বৰ্ণ ইয়াত কোৱা হৈছে কোনটো তালব্য বৰ্ণ ইতিমধ্যে মই কৈছোই তালব্য বৰ্ণ কোনবোৰ গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ দীৰ্ঘইটো তালব্য বৰ্ণৰ ভিতৰত পৰে আপোনালোকে আকৌ এবাৰ চাই লব তলত দিয়া কোনটো কণ্ঠ তালব্য বৰ্ণ ইয়াত কণ্ঠ তালব্য বৰ্ণ বুলি কোৱা হৈছে আমি জানি লও যে কণ্ঠ তালব্য বৰ্ণ হল এ আৰু ঐ এই দুটা বৰ্ণক কণ্ঠ তালব্য বৰ্ণ কোৱা হয় গতিকে ইয়াত যেহেতু ঐ অপচনটো আছে হেতু হ'ব আমাৰ কণ্ঠ তালব্য বৰ্ণ এ আৰু ঐ এই দুটা বৰ্ণক কণ্ঠ তালব্য বৰ্ণ কোৱা হয় আৰু বাকি যিবিলাক আছে এইবিলাক কণ্ঠ তালব্য বৰ্ণ নহয় নেক্সট প্ৰশ্ন তলত দিয়া কোনটো কণ্ঠস্থ বৰ্ণ ইয়াত কোৱা হৈছে কণ্ঠ তালব্য ইয়াত কোৱা হৈছে কণ্ঠস্থ বৰ্ণ কণ্ঠস্থ বৰ্ণ হল দুটা ও আৰু ঔ ইয়াত আমি অপচনবিলাক চাই লও এ ঐ উব ঔ গতিকে ঔটো হ'ব কণ্ঠস্থ বৰ্ণ আপোনালোকে জানি লব আকৌ এবাৰ ও আৰু ঔ এই দুটা হল কণ্ঠস্থ বৰ্ণ আৰু এ আৰু ঐ হল কণ্ঠ তালব্য বৰ্ণ নেক্সট প্ৰশ্ন দন্তস্থ বৰ্ণ কোনটো ইয়াত চাৰিটা অপচন আছে উব দীৰ্ঘ ৰি আৰু প ইয়াৰ ভিতৰত উবটো হ'ব দন্তস্থ বৰ্ণ দাঁত আৰু ওঠৰ পৰা উচ্চাৰণ হয় কাৰণে ইয়াক দন্তস্থ বৰ্ণ কোৱা হয় এতিয়া আহিছো আমি একেবাৰে শেষৰ প্ৰশ্নলৈ তলত দিয়া কঞ্জৰ বৰ্ণ সবৰ্ণৰ উদাহৰণ ইয়াত চাৰিটা অপচন আছে এ ঐ ও ঔ হৰ্ষই দীৰ্ঘই নে এটাও নহয় এতিয়া আমি জানিব লাগিব যে সবৰ্ণ বৰ্ণ কোনবোৰ তিনিজোৰ বৰ্ণক সবৰ্ণ বৰ্ণ বুলি কোৱা হয় এটা হল অ আ আৰু এটা হল হৰ্ষই দীৰ্ঘই আৰু এটা হল হৰ্ষৌ দীৰ্ঘ আমি আকৌ এবাৰ কৈ দিছো অ আ হৰ্ষই দীৰ্ঘই হৰ্ষৌ দীৰ্ঘ এই তিনিজোৰ বৰ্ণক কি কোৱা হয় সবৰ্ণ বৰ্ণ গতিকে ইয়াত অপচন যেটো আছে গ নম্বৰ হৰ্ষই দীৰ্ঘই এটো সবৰ্ণ বৰ্ণৰ উদাহৰণ গতিকে এইটো হ'ব শুদ্ধ উত্তৰ ফ্ৰেন্ডস এইখিনিৰে আছিল আজিৰ ভিডিও নিশ্চয় আপোনালোকে এই ভিডিওটো ভাল পাইছে যদি ভিডিওটো হসাই ভাল লাগিছে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আপোনালোকে যদি ভাবে এই পিডিএফ ফাইলটো আপোনালোকে ডাউনলোড কৰিব লাগে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেল আছে ইডুটিভ কেয়াৰ স্কোৱাড তাত জয়েন কৰি আপোনালোকে এই পিডিএফ ফাইলটো ডাউনলোড কৰি পঢ়িব পাৰিব ফ্ৰেন্ডস তেনেহলে আজিলৈ আহো ধন্যবাদ